Subscribe now and press the bell icon. Never miss an update. Hi everyone. Yeah. আজি মই নেক্সট আগৰ পিছৰ ক্লাছৰ পৰা কন্টিনিউ কৰিম পিছৰ যেটো ক্লাছ কৰিছিলো কোনটো ইলেক্ট্ৰোস্ট্যাটিক্সৰ গতিকে তাৰ পিছৰ পৰা কন্টিনিউ কৰিম আই থিংক লাষ্ট ক্লাছ লৈকে মই পঢ়াইছিলো ডাইইলেক্ট্ৰিক কনস্ট্যান্টৰ ডেফিনেশন লৈকে দ্য হোৱাট ইজ দ্য ডাইইলেক্ট্ৰিক কনস্ট্যান্ট সো আজি মই এইটো এটা নিউমেৰিকেল কৰিম তাৰ পিছত ইলেক্ট্ৰিক ফিল্ডৰ বিষয়ে অলপ টুডে numerical is most important thing whatever you have to if you do not do the numerical then concept will not clear if you যদি তুমি বেশি বেশি কি করা নিউমেরিক্যাল করা তাহলে বেশি বেশি কনসেপ্ট ক্লিয়ার তো একটা কোশ্চেন করাইছো দিস ইজ ইম্পর্টেন্ট এন্ড ইট ইজ কামিং অ্যাজ 2007 আই থিংক এসএসএলসি কি কৰিছিল এটা ট্রায়াঙ্গেল আছে ট্রায়াঙ্গেলত ইয়াত কি আছে -2 মাইক্রোকুলম চার্জ আছে ইয়াত +2 মাইক্রোকুলম চার্জ আছে আৰু এই চার্জ দুটা কি কৰিছে এটো এ বি সি আৰু সবকেইটা এ বি এ সি আৰু বি সি ৰ মাজৰ দূৰত্ব 5 সেন্টিমিটাৰ দিছে এ বি ইজ ইকুয়াল টু বি সি ইজ ইকুয়াল টু সি ইকুয়াল টু 5 সেন্টিমিটার তো ফার্স্ট অফ অল কি দিছে q1 দিছে qa দিছে qb দিছে তো মই প্ৰথমতে লিখিলাম গিভেন qa is equal to -2 microcoulomb. Always convert this unit into coulomb means SI unit. So it will give -2 into 1 micro means 10 to the power -6 coulomb. Qb is also given 2 microcoulomb. This is equal to 2 into 10 to the power -6 coulomb. Distance of the asset to AB equal to BC equal to CA. This is why it is an first notice that this is an equilateral triangle. It is an equilateral triangle. If it is an equilateral triangle, then all the sides are equal. That is why all the angles are 60. This is 60. This is 60. This is also 60 degree. This is equator লক্ষণীয় কথা তোমাক কোৱা না equilateral triangle তুমি মনত কৰিব লাগিব তিনিটা বা মান that is an equilateral triangle homogeneous দিয়া আছে ঠিক আছে এটা মাইনাস কি কত উলিয়াব লাগে সি বিন্দুত find the force at point C কি কৈছে find the force not find the electric field force e uliao karon qc di ase suppose qc di ase this is suppose 1 coulomb 1 microcoulomb find the force on C point C বিন্দু এটা চার্জ দি আছে কি 1 মাইক্রোকুলম তার পিছত কৈছে যে কি ফাইন্ড দা ফোর্স অন C পয়েন্টত তুমি কি উলিয়াব লাগে বৈদ্যুতিক বলৰ মান উলিয়াব লাগে QC is equal to 1 mu C is equal to 1 into 10 to the power 6 coulomb ওটাকে লিখিলো এটা মই পজিটিভ নেগেটিভ চার্জ আছে আর পজিটিভ চার্জ গতিকে এই এ বিন্দুত থকা আদানে সি বিন্দুত বল দিব সো এটো নেগেটিভ এটো পজিটিভ তো বোথ আর অপোজিট চার্জ গতিকে এটো কি কৰিব মই এখিনি উঠাই দিছো ইয়াত 2 লিখিছো ইয়াত +2 লিখিছো ইয়াত 1 লিখিছো সো -2 এ +1 কি কৰিব অ্যাট্ৰাক্ট কৰিব গতিকে ফোর্স টু মই এটো F1 ধৰিছো এইখানে নেক্সট ওয়ান 1 আৰু 2 এই দুটা কি কৰা হৈছে দুইটা পজিটিভ চার্জ গতিকে এটো রিপালসিভ ফোর্স হবে এটো এখানে যাব দিস মই ধৰি লৈছো F যদি F1 এপিনে হয় F2 যদি এপিনে হয় ইয়াত ৰিজাল্টেন্ট এটো লিখা হ'ব দিস ইজ কল F সো এটো যদি 60 ডিগ্রি হয় this is also a 60 degree angle why because these two are opposite angle তবে হচ্ছে এটো যদি এটো angle 60 degree এটো 60 এটো 60 গতিকে এটো যদি 60 ডিগ্রি হয় এই angle 60 ডিগ্রি কি আছে ছেদকৰ একেফালে থকা কোণ গতিকে এটো 60 এটো 60 ওভারঅল এটো angle কিমান ডিগ্রি হ'ব ওভারঅল this is the one overall is 120 degree তো এটা আমাৰ অবজেক্টিভ টু F1 আৰু F2 উলিয়াব লাগে তাৰ পিছত আমি জানো এটো এটা কি হৈছে প্যাৰালেলোগ্ৰাম হৈছে প্যাৰালেলোগ্ৰাম লগাই তো প্ৰথমতে কি উলিয়াম যে -2 কুলম আধানে 1 কুলম 1 মাইক্রোকুলম আধানৰ ওপৰত ক্ৰিয়া কৰা বল F1 কোনে বল দিছে a c ৰ ওপৰত ক্ৰিয়া কৰা বল F1 কিমান হ'ব k কিমান হ'ব qa qc divided by r square এর মান আমি জানো 9 into
10 to the power 9 into q1 or মান হৈছে 2 into 10 to the power minus 6 এটোৰ মান হৈছে 10 to the power minus 6 1 কুলম দিছে আৰু ডিসটেন্স r দিছে 5 সেন্টিমিটার তো এটো মিটাৰত হ'ব 5 into 10 to the power minus 2 meters okay 5 into 10 to the power minus 2 तो किमान 9 into 2 this is 18 তলত কিমান পাম 25 into 10 to the power 9 6 6 minus 12 এটো 4 তলত কি আছে পজিটিভ -2 মাইনাস স্কয়ার হ'ব 4 গতিকে ওপৰত গলে প্লাস 4 গতিকে কিমান হ'ব 18 by 25 4 13 10 থাকিব 10 80 গতিকে কিমান হ'ব 18 into 10 25 5 দিক আইটো পাৰিম 5 বাৰ এটোৰ মাজত 5 দিক 3 বাৰ 37 5 দিক কিমান বাৰ যাব 5 7 বাৰ এক বাকি গতিকে 7.2 বলৰ একক নিউটন এটো আছিল এ আদানে সিৰ ওপৰত ক্ৰিয়া কৰা সিমিলাৰলি বি আদানে সিৰ ওপৰত ক্ৰিয়া কৰা বল কিমান হ'ব F2 মই ধৰি লৈছো যে বি আদানে সিৰ ওপৰত ক্ৰিয়া কৰা বল F2 কে এবাৰ কি হ'ব QB into QC divided by square swap এটোৰ কাৰণে QB ৰ মান 2 কেৱল এক নেগেটিভ আছিল এক পজিটিভ গতিকে দুইটা একে মান একে কেৱল দিক পৰিৱৰ্তন হ'ব গতিকে ইয়াত 2 ইয়াত 1 গতিকে 2 1 r স্কয়াৰ গতিকে এইখিনি মই যদি ক্যালকুলেশন কৰো সেম ভ্যালু আহিব this is coming as 7.2 newton from here you can see F1 is equal to F এতিয়া আমি কি লগাম F1 is equal to F2 পালো আৰু মান 7.2 F1 A2 ইয়াতৰ মাজৰ কোণ 120 ডিগ্ৰী এতিয়া আমি কি ইউজ কৰিম প্যাৰালেলৰ ল ইউজ কৰিম ফাৰ্স্ট ইয়াৰত পাইছা ভেক্টৰ যে কি সামান্তৰিকৰ সূত্ৰ ত্ৰিভুজত ভেক্টৰৰ সামান্তৰিকৰ সূত্ৰ কি আছিল যে F ৰিজাল্টেন্ট মানে কি F1 আৰু F2 ৰ লব্ধমান is equal to root over F1 square plus F2 square plus twice F1 F2 cos of theta eto asil first year paise F1 square F2 square twice F1 cos of theta this is equal to root over মান আগতে নব F1 square F2 square plus twice F1 F2 cos theta ৰ মান কিমান theta ৰ মান 120 ডিগ্ৰী F1 square F2 square কিমান দুইটা ইকুয়াল গতিকে মই twice F1 square লিখিম যেহেতু F1 equal to F2 या तो वो twice F1 square now त्रिकोणमितिर পৰা cos 120 ডিগ্ৰী মই উলিয়াম cos 120 ডিগ্ৰী is equal to এটো হয় 90 যোগ পূৰণ কৰি যোগফল হিচাপে প্ৰকাশ কৰিম 90 গতিকে 90 plus 30 ডিগ্ৰী এ 90 কেইটা আছে এটা অযুগ্ম সংখ্যক আছে গতিকে cos 90 এটা আছে গতিকে cos to sin হ'ব sin next চেক কৰিম a s t c all sin 10 cos এ সকলো পজিটিভ ত্রিকোণমিতি অনুপাত ইয়াত sin আৰু cosec ইয়াত tan আৰু cot ইয়াত cos আৰু sec sec 90 প্লাস ইয়াৰ পৰা এখিনি 90 প্লাস 30 মানে কত আছে সেকেন্ড কোয়াড্রেন্টত আছে সেকেন্ড কোয়াড্রেন্টত আমি দেখা জানো যে sin আৰু cosec পজিটিভ কিন্তু ইয়াত কি পাইছো cos গতিকে মাইনাস ইমান ডিগ্ৰী আছে মাইনাস থেকে আমি জানো sin 30 ডিগ্ৰীৰ মান হাফ ইয়াত বহাই দিম ইনটু মাইনাস হাফ এটো আৰু এটো ক্যান্সেল এটা থাকিব কি twice F1 square ইয়াত থাকিব minus F1 this is equal to F1 this is equal to 7.2 meter I think বুঝি পাইছে next পঢ়াম ইলেক্ট্ৰিক ফিল্ড অংক আৰু পঢ়াম অলপ এটা কৰাৰ অলপ থিওৰি পঢ়াই লৈছো নেক্সট এটা অংক পঢ়াম ইলেক্ট্ৰিক ফিল্ড এণ্ড ইন্টেন্সিটি ইলেক্ট্ৰিক ফিল্ড এণ্ড ইন্টেন্সিটি অসমীয়াত কয় যা বৈদ্যুতিক ক্ষেত্ৰ আৰু ইন্টেন্সিটি মানে হৈছে প্ৰাবল্য বৈদ্যুতিক ক্ষেত্ৰ আৰু ক্ষেত্ৰ প্ৰাবল্য
ক্ষেত্ৰ মানে কি মাঠ আমি যেটো কও ফিল্ড ফিল্ড মানে সাপোজ বল খেলাৰ ফিল্ড যেনে ক্ৰিকেট খেলাৰ ফিল্ড থাকে ফুটবল খেলাৰ ফিল্ড ঠিক তেনেদৰে এইটো এটা ইলেক্ট্ৰিকৰ ফিল্ড যত কি কৰে এটা ফিল্ড এটা এৰিয়া থাকে যে যিমানখিনি অঞ্চলত এটো এটা অঞ্চল থাকে যিমানখিনি অঞ্চলত যে কি কৰে ইলেক্ট্ৰন এটা এটোৰ প্ৰভাৱ অনুভৱ কৰে ইলেক্ট্ৰিকৰ প্ৰভাৱ যে ইয়াক আকৰ্ষণ কৰিব বা বিকৰ্ষণ কৰাৰ অনুভৱ কৰে যিমানখিনি অঞ্চললৈকে সেই অঞ্চলটোক আমি কি বুলি কম এটা ইলেক্ট্ৰিক ফিল্ড The definition is electric field যে যিমানখিনি অঞ্চলত আধান এটা ৰাখিলে ই বৈদ্যুতিক ক্ষেত্ৰৰ প্ৰভাৱ অনুভৱ কৰে সেই অঞ্চলটো কি বুলি কোৱা হ'ব বৈদ্যুতিক ক্ষেত্ৰ যিমানখিনি অঞ্চল সাপোজ ইমানখিনি অঞ্চল আছিল এটা আধান ৰাখিলো ইয়াৰ প্ৰভাৱ অনুভৱ কৰিলে ইয়াত ৰাখিলো কৰিলে কিন্তু ইয়াত যেতিয়া দিলো গেছে এটো নকৰিলে গতিকে এটো ফিল্ড নহয় ফিল্ড কিমানখিনি লেখি হ'ব this is the electric field Next field intensity যাক কয় ইলেক্ট্ৰিক ফিল্ডৰ সদায় কি দ্বাৰা বুজোৱা হয় ইলেক্ট্ৰিক ফিল্ড দি ইন্টেন্সিটি ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি মানে ই মান কিমান মান যে কি যে অসীম দূৰত্বৰ পৰা একক ধনাত্মক আধান এটা কি বৈদ্যুতিক ক্ষেত্ৰৰ কোনো বিন্দুলৈ আনিবলৈ যিমান পৰিমাণে কৰিব লাগে তাকে কি বুলি কোৱা হয় ইলেক্ট্ৰিক ফিল্ডক কেনেকৈ কিহৰ দ্বাৰা বুজোৱা হয় ইলেক্ট্ৰিক ফিল্ড ই ইকুৱেল টু এবাৰ কি হ'ব ইয়াত একক ধনাত্মক আধান যে একক ধনাত্মক আধান এটা কি কৰা হয় কোনো বিন্দুৰ পৰা বৈদ্যুতিক ক্ষেত্ৰৰ কোনো বিন্দুলৈ আনিবলৈ কৰা কাৰ্যৰ পৰিমাণ is equal to কি সাপোজ ইয়াত কি আধান আছে আৰু ইলেক্ট্ৰিক ফিল্ড ইয়াত সদায় কি থাকিব 1 কুলম পজিটিভ চাৰ্জ থাকিব এটো কয় টেষ্ট চাৰ্জ এইটো কোনটো এইটো আমি তেতিয়া এইটো কি হ'ব 1/4 পাই এপসাইলন নট এইটো কি হ'ব q বাই সাপোজ এইটো কিমান আছে q বাই r স্কয়াৰ কাৰণ এইটো কিমান কুলম চাৰ্জ আছে 1 কুলম চাৰ্জ আছে 1 কুলম চাৰ্জ টো আনিব গতিকে e is equal to 1/4 পাই এপসাইলন নট q বাই r স্কয়াৰ সো ইয়াৰ পৰা মই যদি f ৰ লগত ৰিলেচন হৈ 1/4 পাই এপসাইলন নট q into q by r স্কয়াৰ ইয়াত ওপৰত এটা q বেছি দিছো গতিকে হৰণ কৰি দিম এইখিনি মানে সহায় কে f therefore this is f by q therefore e equal to আমি কি জানি f by তো ডেফিনেশন এনেকৈ দিব পাৰা যে প্ৰতি একক এটো যদি তলত কিবা থাকে হেতু কয় প্ৰতি একক আধানত কিমানখিনি বল অনুভৱ কৰিছে সেই বলখিনি কি বুলি কোৱা হয় ইলেক্ট্ৰিক ফিল্ড আৰু ইলেক্ট্ৰিক ফিল্ড ইজ এ ভেক্টৰ কোয়ান্টিটি ইলেক্ট্ৰিক ফিল্ড এটা কি কোয়ান্টিটি ভেক্টৰ কাৰণে ইয়াৰ দিশ আৰু কি আছে মান আছে দুইটা আছে তেতিয়াহলে unit of e কি হ'ব e একক e is equal to আমি কি জানো মুখস্থ কৰিব নালাগে f by q f এর একক হৈছে নিউটন c এর একক হৈছে কুলম গতিকে কি হ'ব নিউটন পার কুলম যদি কয় মাত্রা ডাইমেনশন অফ কিমান হ'ব আমি জানো e equal to f by q গতিকে f এর মাত্রা ডিভাইডেড বাই তার মাত্রা q এর মাত্রা সো f এর মাত্রা আমি অলপ আগত জানো f equal to m গতিকে কি হ'ব mlt minus 2 q এর মাত্রা আছে 80 এটাকে ইয়াৰ পৰা কি পাম m l t2 ওপৰত যাব কিমান হ'ব -3 t2 ওপৰত যাব 4 minus the m l t minus 3 a inverse this is the dimension of electric field Next important topic is this is called flux, electric flux tubes. Electric flux to fire that is fire is called electric flux. Electric flux or লগত জড়িত আছে electric field lines তার আগতে মই এটা এটো পঢ়াইছো এটো অলপ পিছত দিছো electric flux electric field lines যাক কয় অসমীয়াত বৈদ্যুতিক বলৰেখা ইলেক্ট্ৰিক ফিল্ড লাইনস বৈদ্যুতিক বলৰেখা হৈছে কি যে বৈদ্যুতিক ক্ষেত্ৰ এখন সাপোজ এটো ইলেক্ট্ৰিক ফিল্ড আছে এই ইলেক্ট্ৰিক ফিল্ড এটা যে একক ধনাত্মক আধান এটা যে ৰাখিছো এটো জি পথৰে গতি কৰিব যেনেকুৱা পথৰে গতি কৰে জি বক্ৰ পথৰে গতি কৰে সেই পথটোক আমি ইলেক্ট্ৰিক ফিল্ড লাইনস বুলি কওঁ যে কি বৈদ্যুতিক ক্ষেত্ৰ এখনত একক ধনাত্মক আধান এটা জিটো পথৰে গতি কৰে সেই পথটোক আমি ইলেক্ট্ৰিক
ফিল্ড লাইন্স বুলি কওঁ এটো কেইটামান ধৰ্ম আছে প্ৰপাৰ্টিজ কেইটা ইম্পৰ্টেন্ট প্ৰপাৰ্টিজ নাম্বাৰ 1 প্ৰপাৰ্টিজ হৈছে কি যে ফাৰ্স্ট ওয়ান হৈছে কি যে ইলেক্ট্ৰিক ফিল্ড লাইন গুলো স্মুথ কাট স্মুথ মানে একদম স্মুথলি কাট থাকে এটা মসৃণ আৰু কি কৰা হয় ইলেক্ট্ৰিক ফিল্ড লাইন বিলাক সদায় ধনাত্মক আধানৰ পৰা উলিয়াই ঋণাত্মক আধানত হয় কৰ পৰা উলিয়াই ধনাত্মক আধানৰ পৰা উলিয়াই ঋণাত্মকত হেতা these are called electric field lines suppose it positive into negative charge এটো 2 নম্বৰ properties 3 নম্বৰ হৈছে কি প্ৰথমটো কি কলো প্ৰথমটো হৈছে স্মুথ কাট বিলা there is no continuous cut there is no breakdown continuous মানে ইয়াত কোনো বিচ্ছিন্ন নাই কাটাকাটি নাই একদম যেনেকুৱা গভীৰতাভাৱে গৈছে গতিকে আৰম্ভ হৈছে শেষ হৈছে ইয়াত কোনো বিচ্ছিন্নতা নাই 2 নম্বৰ কি কলো যে ইলেক্ট্ৰিক ফিল্ড লাইন বিলাক ধনাত্মক আধানৰ পৰা ওলাই আৰু ঋণাত্মক আধানত শেষ হয় থাৰ্ড হৈছে কি যে এই যিবিলাক বলৰেখা আছে বৈদ্যুতিক বলৰেখা এই বলৰেখাৰ যিকোনো বিন্দু যদি মই এটা স্পৰ্শক টানো সাপোজ দিস ইজ দা টেনজেন্ট টেনজেন্ট মানে জানা দিস ইজ দা ওয়ার্ড অফ ম্যাথমেটিক্স টেনজেন্ট মানে বক্ৰত যিকোনো এটা বিন্দু টাচ কৰে দেখি ইলেক্ট্ৰিক ফিল্ড লাইন বিলাক যিকৰা কি কৰে কোনো বিন্দুত কোনা স্পৰ্শকে সদায় বৈদ্যুতিক ক্ষেত্ৰৰ দিশ সূচায় কাৰ দিশ বুজায় ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন যিকোনো ইয়াত যদি মই এটা টেনজেন্ট টানো তেতিয়া ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন ইয়াত বুজালে যিকোনো টেনজেন্ট এটা ইলেক্ট্ৰিক ফিল্ডৰ কি বুজায় ডাইৰেকশন বুজায় তিনটা গল নেক্সট 4 নম্বৰ প্ৰপাৰ্টিজ কৈছো 4 নম্বৰ প্ৰপাৰ্টিজ হৈছে কি বৈদ্যুতিক বলৰেখা তুমি দেখিবই পাৰিছা এটাই আনটোৰ লগত কেতিয়াও ক্ৰস নকৰে বৈদ্যুতিক বলৰেখাবোৰ এটাই আনটো কেতিয়াও কটাকটি নকৰে মানে দা ইলেক্ট্ৰিক ফিল্ড নেভাৰ ক্ৰস ইচ আদাৰ কাৰণ ক্ৰস কেলে নকৰে যদি এটাই আনটো কেনেকৈ ক্ৰস কৰে তেতিয়ালে এটা বিন্দুত আমি দুটা টেনজেন্ট পাম এটা বিন্দুত কেইটা টেনজেন্ট পাম দুটা এন্ড এটো কি হ'ব তেতিয়া হলে দুটা এটা বিন্দুতে দুটা ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন পাম দ্যাট ইজ হোৱাই ইট ইজ নট পসিবল সেইকাৰণে কি নহয় বৈদ্যুতিক বলৰেখাবোৰে কেতিয়াও ক্ৰস নকৰে এটো কোশ্চেন বহুতবাৰ আহিছে যে কিয় কটাকটি নকৰে কিয় নকৰে যে এটা বিন্দুত আমি দুটা টেনজেন্ট পাম মানে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন দুটা পাম হবে চাৰিটা কৰি লব প্ৰথম প্ৰাক কৈ দিছো চাৰিটা কি প্ৰপাৰ্টিজ কি ধনাত্মকৰ পৰা ওলাই ঋণাত্মকত শেষ হয় এবিলাক হৈছে স্মুথ কাৰ্ভ স্মুথ তাৰ 3 নম্বৰ হৈছে কি যিকোনো বিন্দুত এটা যদি মই স্পৰ্শক টানো স্পৰ্শক সদায় ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন দিয়ে নেক্সট কি কলো 4 নম্বৰটো কলো ইয়াতে কেতিয়াও ক্ৰস নকৰে এটা আছিল ফ্লাক্স to fight the reaction most important flux যদি মই এনে যদি নরমালি কব যাও what is flux flux মানে হইছে কি the total amount of electric field lines are collectively called flux মানে কি বৈদ্যুতিক বলৰেখাবোৰ যিমান বিলাক বলৰেখা আছে সব বিলাক কালেক্টিভলি মানে একেলগে কি বুলি কোৱা হয় flux বুলি কোৱা হয় আৰু flux phi is equal to বা এটো ডেফিনেশন আর কব পাৰো যে সাপোজ এটো ক্রস সেকশনাল এরিয়া আছে ds ইয়াৰ মাজেৰে লম্বভাৱে যে কি একক ক্ষেত্ৰফলৰ মাজেৰে লম্বভাৱে পাৰ হৈ যোৱা বৈদ্যুতিক বলৰেখাবোৰ একেলগে কি বুলি কোৱা হয় বৈদ্যুতিক ফ্লাক্স কি কৈছো একক ক্ষেত্ৰফলৰ মাজেৰে লম্বভাৱে যিমান বলৰেখা পাৰ হৈ গৈছে তাত একেলগে কি বুলি কোৱা হয় ফ্লাক্স আৰু ফ্লাক্স ইজ ডিফাইন্ড অলৱেজ E dot ds মানে কি ds হৈছে সারফেস এরিয়া দিস ইজ কল্ড cross sectional area will be actually CA cross sectional area C equal to E dot ds therefore phi is equal to dot product গতিকে E ds cos of theta dot product হতাই cos है মানে এটো যদি ইলেক্ট্রিক ফিল্ডৰ লগত কিমান ডিগ্ৰী কোণত ৰখা আছে থিটা ডিগ্ৰী কোণত যদি ৰখা আছে ds ইয়াৰ ds ৰ মাজৰ কোণটো যদি থিটা ডিগ্ৰী কোণত ৰখা হয় তেতিয়াহলে এটো আৰু ইয়াত কিমান ডিগ্ৰী কোণত ৰখা আছে 0 ডিগ্ৰী গতিকে cos 0 is equal to 1 যদি সিস্টেমটো এটা কন্টিনিউয়াস সিস্টেম হয় তিনিটা মই পঢ়াইছো সাপোজ এনেকুৱা বোর্ড আছে এটো সৰু এখন আছে এখিনি ds আছে ইয়াত এটা চাৰ্জ আছে ইয়াৰ মাজেৰে কিমান ফ্লাক্স পাৰ হৈ যাব এইখিনিৰ মাজেৰে তো মই প্ৰথমতে ds ৰ কাৰণে উলিয়াম তাৰ পিছত গটেখিনি কি কৰি দিম ইন্টিগ্ৰেশন কৰি দিম তেতিয়ালে ds এৰিয়াৰ মাজেৰে কিমান খিনি ফ্লাক্স পাৰ হৈ যাব এইখিনি মই ডিফাই কম ইকুয়াল টু কি হ'ব E dot ds এটাকে টোটাল ফ্লাক্স কিমান হ'ব দুইখিনি ইন্টিগ্ৰেশন কৰি দিম and this is for continuous system if the process is discontinuous then it is not possible then you can limit use কৰিব লাগিব ইয়াৰ পৰা ইয়াত যত ব্ৰেক ডাউন হ'ব সেইখিনি লৈ বাদ আকৌ এইখিনি পৰা এইখিনি লৈ লিমিট এলা এটা অংক কৰো যদি
question e দিয়া আছে twice I cap plus thrice j cap plus 7 k cap and area vector দিয়া আছে a vector সল করে বুঝাই হয় 4 I cap plus 3 k cap find electric flux আমি কি জানো solution we know that phi is equal to E dot ds এর মান বসাই দিন কিমান twice I cap thrice j cap 7 k cap dot আছে 4 I cap plus thrice k cap ঠিক আছে তো ডট প্রোডাক্ট আহি গল এটো তো ম্যাথমেটিক্সৰ ভেক্টৰ বা ফিজিক্সৰ ভেক্টৰত লাগে সাপোজ ডট প্ৰোডাক্ট কি হয় আমি জানো I ডট I যদি সিমিলার হয় তেতিয়ালে ইহতৰ মাজৰ সিমিলার a2 I ইহতৰ মাজৰ কোন কিমান আছে 0 গতিকে mod of I ডট cos of 0 গতিকে I ডট I ইকুয়াল টু সদায় কিমান হ'ব 1 আৰু I ডট j বা j ৰ লগত কিমান হ'ব ইহতৰ লগত এটো যদি I হয় এটো j এটো কি I j ৰ লগত সদায় কিমান ডিগ্ৰী কোণ 90 ডিগ্ৰী cos 90 0 গতিকে I ডট j ইকুয়াল টু 0 I ডট k ইকুয়াল টু 0 গতিকে আমাক I ৰ লগত I কিমান হ'ব 2 into 4 8 I ডট I 1 প্লাস 2 ৰ লগত ইয়াত কি আছে j 0 এটো নাই 2 ৰ লগত 3 এটো 0 প্লাস 3 ৰ লগত কাৰ লগত হ'ব I 0 3 ৰ লগত j 3 j কে লগত k cap 0 নেক্সট 7 k capৰ লগত I cap 0 7 k লগত কে কিমান হ'ব 7 into 3 গতিকে 8 plus 7 into 3 this is 21 this is equal to 20 what is the unit of phi now you can see what is the unit of E is Newton per coulomb what is the unit of ds this is meter square মুখস্থ কৰিব লাগে phi unit কি Newton per coulomb into meter square কারণ আমি জানো E equal to F by Q গতিকে for F of Newton Q is coulomb আশা কৰিছো বুজিব পাৰিছা